নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰনাথ। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আৰু ভিডিঅ'টোত মই কেইজনীমান বাৰবাৰী ছাগলী বিশেষ চেলৰ কাৰণে আছে যিকেইজনী, সেইকেইজনী দেখাম। আৰু আহি পাইছেহে, আহি পোৱা আপোনাৰ 2 দিন হৈছে। তো সিহঁতৰ পেটবিলাকতো চেপেটা হৈ আছে, কিন্তু আপোনালোকক হ'লেও মই কালাৰ কম্বিনেশ্যনটো আৰু লগতে সিহঁতৰ কোৱালিটিটো মই দেখাব বিচাৰোঁ। ছাগলী চব ছাগলী য়ং ছাগলী হয়। এজনী ছাগলী চাওক, তাই অলপমান দিনত প্ৰেগনেণ্ট হয়। পানী গাভিনী যাক কয়, পানী গাভিনী হয়। পোৱালি ইয়াৰ পিছত আছে তাই। তাৰপিছত এজনী ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট হয়, আৰু এজনী ছেকেণ্ড টাইম প্ৰেগনেণ্ট হয়। ওপৰত খাই থকা এজনী ছেকেণ্ড টাইম প্ৰেগনেণ্ট হয়। আৰু এইপিনে এজনী প্ৰেগনেণ্ট আছে, এজনী অলৰেডি বিক্ৰী হৈ গৈছে। এজনী অলৰেডি বিক্ৰী হৈ গৈছে, এই তাই প্ৰেগনেণ্ট হয়। তো এনেকৈ এইকেইটা ছাগলী আছিলে বাৰবাৰী ছাগলীত। তো আপোনালোকে কোনোবাই যদি মানে বাৰবাৰী ছাগলী ধৰক পুহিম বুলি বা ফাৰ্মিং ষ্টাৰ্টিং কৰিম বুলি ভাবিছে একচেটিয়াকৈ, তো মোক কণ্টেক্ট কৰিব পাৰে। আপোনালোকে একচেটিয়াকৈ বাৰবাৰী লৈ এটা ভাল ব্ৰিডিং ছেটআপ বনাব পাৰে। যিহেতু অলৰেডি মই বাৰবাৰীৰ ওপৰত কাম কৰি আছোঁ, মই এটা ব্ৰিডিং ছেটআপ বনাইছোঁ বাৰবাৰী। আৰু মোৰ বাৰবাৰী ব্ৰিডিং ছেটআপটো এবাৰ 2জনী ছাগলী পোৱালি দিছে, য'ত 3টা মাইকী পোৱালি আছে। কিন্তু সিহঁতে কৰছত আহিলে এটা পোৱালিহে মানে পিয়ৰ বাৰবাৰীত আহিছে। তো অসমত বাৰবাৰী ছাগলী এটা ভাল ডিমাণ্ড আছে, যিহেতু এটা সৰু ছাগলী হয় আৰু এটা ভাল ৱেটো লয়। লগতে ধৰক সিহঁতৰ কেপাচিটি ধৰক আপোনাৰ পোৱালি দিয়া কেপাচিটিটো ভাল। মই বিশ্বাস কৰক, আপোনাৰ মোৰ ঠাইত বাৰবাৰী এনেকুৱাও হৈছে, পোৱালি দিয়া আপোনাৰ 1 মাহৰ পিছতে গাভিনী হৈ গৈছে। পোৱালি দিয়া 5 মাহৰ 5 দিনত যদি পোৱালি দিছে, 1 মাহত সেই ছাগলীজনী আকৌ গাভিনী হৈ গৈছে। মানে আপোনাৰ বছৰত সিহঁতে 2বাৰ পোৱালি আৰামছে দি দিয়ে, বা বছৰটোৰ ভিতৰতে সিহঁতে ধুনীয়াকৈ 2বাৰ পোৱালি দিয়ে। কিন্তু 5 মাহৰ আগতে ছাগলী জগি যায়। যেতিয়া ফাৰ্ষ্ট টাইম হয় তেতিয়া 5 মাহ 5 দিনমান ছাগলীয়ে লয়, 5 মাহ 15 দিন লয়, কোনোবাই 10 দিনো লয়। কিন্তু তাৰপিছত কিন্তু 5 মাহ নহওঁতেই মানে 5 দিন, কিছুমানে 10 দিন থাকোঁতে ছাগলী জগি যায়, যদি আপুনি এটা ভাল পৰিৱেশত ভাল খানা দি ৰাখে। আৰু বাৰবাৰীটো আপোনাৰ বহুত লাৰ্জ ব্ৰীড নহয়, এটা সৰু ব্ৰীড হয়। সেইটো হিচাপে আপোনালোকে ধুনীয়াকৈ সিহঁতক ধৰক, যেনেকৈ এতিয়া মই চাওক, এইটো গঁৰালতে মই কমচে কম ধৰক 10জনীমান ছাগলী ৰাখিব পাৰোঁ ইচ্ছা কৰিলে। তাত মানে যদি এনেকৈ খাবলৈ ব্যৱস্থা থাকে, এনেকৈ দি ধুনীয়াকৈ আপুনি খুৱাব পাৰে। এইজনী স্পৰ্টটো কম আছে, এইটো স্পৰ্টটো একদম পাতলা এটা ব্ৰাউনি স্পৰ্ট যিটো থাকে সেইটো আছে। যিটো মই এই ব্ৰীডটো জাতভাৱে আনিছোঁ। এইটো মই ডক্টৰ মাকেন কাই দিছিলোঁ যেন ছাগলী আপোনাৰ, সেইটো একেটা মানুহৰ পৰাই আনিছোঁ। এইটো ছাগলী মানে ভাল এটা ব্লাড লাইনৰ এজনী ছাগলী হয়, খুবেই ধুনীয়া ব্লাড লাইনৰ ছাগলী হয়। তো বাকী এইকেইজনীও আছে লগতে, এইকেইজনী চাব পাৰে। এজনী চেল হৈ গৈছে, আপোনালোকক মই অলৰেডি কৈছোঁ। তো কোনোবাই যদি মানে লওঁ বুলি ভাবি আছে, আপোনালোকে মোক ফোন কৰিব পাৰে। আৰু আজিৰ তাৰিখত এতিয়া ধৰক বাৰবাৰী ছাগলীৰ ৰেটটো অকণমান হাই হয়, যিহেতু ঈদ নজদিক আহি আছে। ঈদৰ কাৰণে অকণ ৰেটটো বাহিৰতো বাঢ়িছে। তো হ'লেও যদি কোনোবাই মানে কোৱান্টিটিত লওঁ বুলি কয়, তেতিয়াহ'লে অকণমান কম কৰিম। তো মোক কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট কৰিলে আপোনালোকে পাই যাব। এইজনী ছাগলী 4 দাঁত হৈছে মাত্ৰ। আৰু বাঁহখনৰ আপোনালোকে দেখিছে কেনেকুৱা এটা ফিটিং, তাৰ মানে আদাৰটো ধুনীয়া গাখীৰ থকা ছাগলী হয়। ধৰক 3 পোৱা 1/2 লিটাৰ গাখীৰ আৰামছে তাই খীৰালে ওলাব। তো সিমানটোৱে আজি ভিডিঅ'টো। যদি ভাল লাগিলে চেনেলটো চাই, তো ছাবস্ক্ৰাইব কৰি ল'ব আশা ৰাখিলোঁ। থেংক ইউ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ, অল দ্য বেষ্ট।